প্ৰাকৃতিক দুৰ্যোগে কাল হ'ল উপহাৰ কুপন খেলৰ আজিৰ খেলখন অনুষ্ঠিত হ'ব 19 জুলাইত। হয়, ঠিকেই শুনিছে, প্ৰাকৃতিক দুৰ্যোগেই কাল হ'ল। কচুৱা যুৱ মঞ্চই আয়োজন কৰা উপহাৰ কুপন খেলৰ বৰপানী আৰু কপিলী নদীৰ দুটাকৈ বানে তছনছ কৰাত যাতায়াত যোগাযোগে বিচ্ছিন্ন হোৱাত কুপন বিক্ৰী কম হোৱাত আজিৰ খেলখন স্থগিত ৰাখি অহা 19 জুলাইত খেলখন অনুষ্ঠিত কৰিব বুলি যুৱ মঞ্চই সিদ্ধান্ত লৈ সংবাদমেলযোগে ঘোষণা কৰে। সকলো পক্ষৰ ৰাইজে মনত কোনো আক্ষেপ নাৰাখি পুনৰ সহায় সহযোগিতাৰে 19 জুলাইত অনুষ্ঠিত হ'বলগীয়া খেলখন সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট। শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, উপস্থিত আমাৰ কচুৱা যুৱ মঞ্চৰ সদস্যবৃন্দ, আজি আমি একচুৱেলি আপুনি সকলোৱে গম পায় যে আমাৰ যিটো হ'বলগীয়া খেল আছিলে 30 জুনত, অতি দুখৰ বিষয় যে আমাৰ এই যোৱা দিনকেইটাত যিটো পৰ্যায়ত আমি টিকেট বিক্ৰী হ'ব লাগিছিল সেইটো পৰ্যায়ত আমাৰ টিকেট বিক্ৰী হোৱা নাই। যাৰ কাৰণখিনি আমাৰ উপদেষ্টা সন্মানীয় বাহাৰুল ইছলাম ডাঙৰীয়াই কৈ গ'ল যে আমাৰ কেইবাটাও ঠাইত অসমৰ চাৰিওফালে বানপানীয়ে দেখা দিছে আৰু বানপানীৰ ফলত আমাৰ পৰ্যাপ্ত পৰিমাণে টিকেট বিক্ৰী হোৱা নাই। যাৰ কাৰণে আমাৰ সময়খিনি আমি আজিৰ ডেটটো 30 তাৰিখটো স্থগিত ৰাখি জুলাই মাহৰ 19 তাৰিখে এই খেলখন যাতে আমি দিব পাৰোঁ, এই পুলিচ প্ৰশাসনৰ অনুমতি সাপেক্ষে আমি জুলাই মাহৰ 19 তাৰিখে এই খেলখন দিবলৈ ওলাইছোঁ। আৰু মই এই আমাৰ কচুৱা কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণৰ সাহায্যতে যি খেল হৈ আছিল এই খেলখনৰ মই প্ৰেছিডেণ্ট হিচাপে মই সমগ্ৰ অসমবাসী ৰাইজক মই দুখ প্ৰকাশ কৰিছোঁ যে আপোনালোকে কোনেও যাতে এই বস্তুটো লৈ দুখ প্ৰকাশ নকৰে, যে বা কোনোবা আক্ষেপ নাথাকে। এই বস্তুটো আজি 30 তাৰিখে খেলখন হ'ব লাগিছিল, এই খেলখন আমি দিব পৰা নাই, আমি নথৈ দুখিত আমি। কিন্তু মই আকৌ এবাৰ সমগ্ৰ অসমবাসী ৰাইজক মই দুখ প্ৰকাশ কৰিছোঁ যে আজি যে খেলখন দিব পৰা নাই, আমি নিজেও দুখ প্ৰকাশ কৰিছোঁ। আৰু বস্তুটো যাতে কোনেও নেগেটিভলি নলয় যে আমি পৰ্যাপ্ত পৰিমাণে আমি টিকেট বিক্ৰী কৰিব পৰা নাই, যাৰ কাৰণে খেলখন স্থগিত ৰাখিব লগা হ'ল। কোনেও যাতে কোনো চিন্তা কৰিব নালাগে, অহা মাহৰ জুলাইৰ 19 তাৰিখে খেলখন আমি পাতিবলৈ গৈ আছোঁ। আপোনালোকৰ আকৌ এবাৰ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। সন্মানীয় কচুৱা যুৱ মঞ্চৰ সভাপতি সম্পাদক প্ৰমুখ কৰি উদ্যোক্তাসকল, সন্মানীয় সদস্যসকল, সন্মানীয় সাংবাদিক বন্ধুসকল, আমি জয়তে আজি 30 জুন কচুৱা যুৱ মঞ্চৰ উদ্যোগত এটি মহান উদ্দেশ্য লৈ পেলাই উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছিলে। এই খেলৰ টিকট ইতিমধ্যে উপহাৰ কুপনৰ টিকট ইতিমধ্যে বেচা বিক্ৰী হৈ আছিলে। আজি আছিলে খেলৰ এটা শুভ উদ্বোধনী হ'ব। উদ্বোধনীটো আগতে হৈ গ'ল, কিন্তু আজি খেলৰ ফলাফল আছিলে। কিন্তু প্ৰাকৃতিক দুৰ্যোগ ৰাজ্যখনৰ সৰ্বত্ৰ দেখা গৈছিলে। প্ৰায় 13খন জিলাত বানপানী হৈছিলে। আমাৰ বৃহত্তৰ কচুৱা কামপুৰৰ কপিলী আৰু বৰপানী নদীৰ যিটো গৰাখহনীয়া হৈছিলে, হৈ পেলাই বিগত এই মাহটোতেই